নমস্কাৰ ৰাইজ, আজি মই বনাম কচু আৰু বৰালি মাছ বিলাহী দি কিনে। এয়া কচুখিনি মই ধুই কিনে কচুখিনি এতিয়া বইল কৰিম। তাত অকণমান নিমখ দি দিছোঁ। ঢাকনিখন মাৰি এটা হুইচেল মাৰি ল'ম আৰু। এয়া বৰালি মাছখিনি ধুই মই নিমখ হালধি সানি লৈছোঁ। সানি লৈ মই এতিয়া গেছটোত কেৰাহীটো বহাই দিম। মই কেৰাহীটো পাতি মিঠাতেল দি দিছোঁ। তাত এতিয়া মই মাছখিনি অকণমান তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি দি দিম। মাছখিনি ভাজি ৰঙা হোৱাৰ পিছত মই উল্টাই দিম। উল্টাই দি কিনে এয়া বৰালি মাছ যে তেল চিটিকাই সেইকাৰণে অকণমান ঢাকনিখন মাৰি দিম আৰু নহ'লে গোটেই তেল ফুটিব আৰু মোৰ গাই চাই এয়া মই পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, জলকীয়া দিছোঁ। কচু তৰকাৰী যে সেইকাৰণে আদা দিয়া নাই আৰু মই তাতে এইখিনি মিক্সিত পিচি পাঁচফোৰণ দিলোঁ, অকণমান শুকান জলকীয়া তেজপাত দি মিক্সিত পিচি লৈ এইখিনি মই অকণমান ভাজি ল'ম। এয়া নিমখ হালধি দি দিছোঁ। মই অকণমান জিৰা গুড়া দি দিম তাত। সেইখিনি ভাজি লৈ ৰঙচুৱা হোৱাৰ পিছত মই তাত দি দিম বিলাহীখিনি দি কিনে বিলাহীখিনি সিজাৰ পিছত আৰু মই তাত দি দিম আৰু কচুখিনি। বিলাহীখিনি অকণমান ভাজিব লাগিব আৰু ভাজি কিনে গলিব লাগিব। এইখিনি মই ভাজি আছোঁ অকণমান। ভাজাৰ পিছত মই কচুখিনি ঢালি দিম ইয়াতে। কচুখিনি দি অকণমান ভাজিব লাগিব আৰু তেতিয়া টেষ্টটো আহিব। কচুখিনি দি মই ভাজি আছোঁ। তাত মই পানী অকণমান ঢাকি থৈ দিম আৰু অকণমান সময় আৰু ঢাকি কিনে মই ভাজি আছোঁ। মই ইয়াতে পানী দি দিছোঁ। জোখৰ মতে পানী দি দিম আৰু অকণমান বেছি দিলে টেঙা জোল ভাল লাগিব। পানীখিনি দি এতিয়া মই ইয়াতে ঢাকি থৈ দিম আৰু ধুনীয়াকৈ ঢাকি কিনে উতলিব দিম। উতলাৰ পিছত মাছখিনি দি দিম আৰু উতলিব দি দিম। এয়া মই এতিয়া ঢাকি থৈ দিওঁ অকণমান। ঢাকি কিনে উতলাৰ পিছত তাত মই উতলিছে ইমান ধুনীয়াকৈ দেখিছেনে ৰাইজ। ইয়াতে মই এতিয়া ভাজা মাছখিনি পেলাই দিম ধুনীয়াকৈ। ভাজা মাছখিনি পেলাই কিনে মই আৰু অকণমান উতলিব দিম। তেতিয়া মাছটো ধুনীয়াকৈ মিঠাটো সোমাই যাব আৰু তেনেকৈ খাবচোন কেনেকুৱা লাগে আপোনালোকে মোক জনাব।